চাওক আজি আমাৰ 5 তাৰিখ আজি 5 তাৰিখে আমাৰ পূৰ্ণিমাত প্ৰত্যেক বছৰে আমাৰ ৰাস অনুষ্ঠিত হয়। উত্তৰ গুৱাহাটীৰ ভিতৰত আমাৰ এইখনে এখনেই ৰাস হয়। 1941 চনতে ৰাসখন স্থাপিত হৈছিল ইয়াত। আৰু ইয়াৰ পৰা আমি আজি আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা এই ৰাসখন আজি আমাৰ উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰতে আমাৰ ইয়াত অনুষ্ঠিত হৈ আহিছে পৰম্পৰাগতভাৱে। গতিকে এইবুলিও আমি এই ৰাসখন আমি অনুষ্ঠিত পাতিবলৈ আমি প্ৰস্তুত কৰিছোঁ। আমাৰ আজিৰ পৰা 11 তাৰিখলৈকে আমাৰ ৰাস হ'ব। আৰু এই ৰাসত আমাৰ প্ৰথমতে আমাৰ আজি ওজাপালি নাম আছে। কাইলৈ আমাৰ আমাৰ নৃত্য গীত আছে। দুদিনীয়া প্ৰগ্ৰেমেৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ নৃত্য অনুষ্ঠিত হ'ব। আমাৰ তাৰপিছত আমাৰ এইবাৰ আমি ভাবিছিলোঁ কি আমাৰ এই ৰাসখন যিহেতু 1941 চনৰ পৰা স্থাপিত হৈছিল, এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে আমি 9 দিন কৰিম বুলি ভাবিছিলোঁ। কিন্তু যিহেতু জুবিন গাৰ্গ নিহত তেখেতৰ মৃত্যুৰ পিছত আমি 7 দিনীয়াকৈ আমি এই ৰাসখন পাতিবলৈ অনুষ্ঠিত কৰিলোঁ। দুদিন আমি বঢ়াই নিদিলোঁ। গতিকে আমি 7 দিনীয়াকৈ আমি অনুষ্ঠিত কৰিবৰ কাৰণে ইয়াত প্ৰস্তুত কৰিছোঁ। লগতে আমি জুবিন গাৰ্গৰ কাৰণে ইয়াত 25 ফুট উচ্চতাৰ আমাৰ এটা মূৰ্তি হ'ব। আমাৰ যিটো আমাৰ সন্মুখৰ গেট আছিল, আমি প্ৰথমতে এই গেটটো আমি আমাৰ শ্ৰীকৃষ্ণ বা কিহৰ কাৰণে পাতিছিলোঁ, কিন্তু এইবাৰ আমাৰ জুবিন গাৰ্গৰ কাৰণে জুবিন গাৰ্গৰ 25 ফুটৰ এটা প্ৰতিমূৰ্তি ছবি আমি এই গেটটোত আমি লগাম আৰু আমি শ্ৰদ্ধাঞ্জলি জনাম লগাই উঠি। আৰু আমাৰ নতুনকৈ নৱনিৰ্মিত আমাৰ মন্দিৰটো অনুষ্ঠিত হৈছে, এইবাৰ আমি লৈছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা আমাৰ এই মন্দিৰটো আমাক ধুনীয়াকৈ বনাই দিছে। আৰু আমাৰ যিমানখিনি আমাৰ উত্তৰ গুৱাহাটীৰ ৰাইজ আছে, আমি সকলোৱে মিলিজুলি এই ৰুদ্ৰেশ্বৰত এই ৰাসখন আমি পাতিবলৈ লওঁ। ডেইলি আমাৰ 10,000 মানুহ ইয়াত অতিক্ৰম হয় প্ৰত্যেক বছৰে। গতিকে আমি যেনেকৈ পাৰোঁ তেনেকৈ আমি এই ৰাসখন আমি সুন্দৰকৈ পাতিবলৈ অনুষ্ঠিত কৰোঁ।